নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিল হৈছে সিজেএম কোৰ্টত গুৱাহাটীৰ সিজেএম কোৰ্টত চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্টত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিশাল সেই চাৰ্জশ্বিটসমূহ দাখিল হৈছে ইতিমধ্যে টেলিভিছনৰ পৰ্দাত আপোনালোকে দেখিছে মোবাইলৰ পৰ্দাত মোবাইলৰ স্ক্ৰীনত দেখিছে টিভিৰ পৰ্দাত দেখিছে চাৰিটা ট্ৰাংকত সেই নথিসমূহ লৈ যোৱা হৈছে বিশাল এক বিগ ভলিউমৰ নথিপত্ৰ চাৰ্জশ্বিটখন আছে চাৰ্জশ্বিটৰ সৈতে এনেক্সাৰ আছে 3500 পেজৰ নিখনদেহে থাকিবই ইমান এনেক্সাৰ্ছ কাৰণ সাক্ষ্য গ্ৰহণ কৰা হৈছিল প্ৰায় 300 মান লোকৰ অন্ত পৰিলে অপেক্ষাৰ যিটো দিনৰ কাৰণে সমগ্ৰ অসমবাসী অধীৰ অপেক্ষাৰে বাট চাই আছিল ইতিমধ্যে দাখিল হোৱাৰ দিশে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট বিগত সময়ত কেইবাবাৰো মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ হৈছে তেওঁক নিষেধ কৰা হৈছিল কোনোবাই প্লেইন এণ্ড সিম্পল মাৰ্ডাৰ বুলি তেওঁ বহুবাৰ কৈছে ৰাজহুৱাকৈ মন্তব্য কৰিছে এজনে নিষেধ কৰিছিল অসমৰ হিয়াৰা মুঠু জুবিন গাৰ্গক আন চাৰিজনে সহযোগ কৰিছিল গতিকে মুখ্যমন্ত্ৰীৰ সেই ভাষ্যৰ পৰা আমি এটা কথা এই মুহূৰ্তত এটা কথা আমি প্ৰতীয়মান হ'ব পাৰোঁ বা এটা কথা ক'ব পৰা যায় যে চাৰ্জশ্বিটতো জুবিন গাৰ্গক নিষেধ কৰা হৈছিল বুলি উল্লেখ কৰাৰ অৱকাশ বহু বেছি কিন্তু তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব চাৰ্জশ্বিট ইতিমধ্যে দাখিল হোৱাৰ দিশে সিজেএম কোৰ্টত তাৰ পিছত বাকি গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব এক প্ৰকাৰ ক'ব পাৰি এটা পৰ্যায়ৰ অন্ত পৰিলে আৰক্ষীয়ে তদন্তৰ অন্ত পেলালে এছআইটি মুন্না প্ৰসাদ গুপ্তাৰ অধীনত যিখন এছআইটি গঠন কৰা হৈছিল সেই এছআইটিয়ে বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল 7 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল 7 গৰাকী যিসকলক গ্ৰেপ্তাৰ কৰি আছিল তাৰে 5 গৰাকী বাক্সা জিলাত আছে 2 গৰাকী ডিমা হাছাৰ জিলাত আছে তেওঁলোকৰ জুডিচিয়েল কাষ্টাডি প্ৰতিবাৰে এক্সটেণ্ড কৰি গৈ থকা হৈছে কিন্তু এতিয়ালৈকে অভিযুক্ত কেইজনে কিন্তু বেইল এপ্লাই কৰা নাই জামিন এপ্লাই কৰা নাই আৰু যেহেতু তেওঁলোকৰ বিৰুদ্ধে 100 বিএনএছ 103 ৰ অধীনত হত্যাৰ গোচৰ ৰুজু হৈছে গতিকে তেনে ধৰণৰ গোচৰৰ তদন্তৰ প্ৰক্ৰিয়াৰ চাৰ্জশ্বিট আৰক্ষীয়ে 90 দিনৰ ভিতৰত দিব লাগে কিন্তু 12 ডিচেম্বৰ আজিৰ দিনটোত তদন্ত আৰম্ভ কৰাৰ 85 দিন কমপ্লিট হৈছিল 85 দিন সমাপ্ত হৈছিল আৰু 90 দিনৰ যি সময়সীমা সেই সময়সীমাৰ 5 দিন পূৰ্বে 85 দিনৰ ভিতৰত অসম আৰক্ষীয়ে মুন্না প্ৰসাদ গুপ্তাৰ টিমে চাৰ্জশ্বিট দাখিল কৰিছে ইয়াৰ পিছত কি হ'ব মই পুনৰ কৈছো এটা প্ৰক্ৰিয়াৰ অন্ত পৰিলে এতিয়া অসমবাসী অধীৰ অপেক্ষাৰে বাট চাই আছিল আমি যেতিয়া চাৰ্জশ্বিটখন দাখিল কৰা হ'ব তাৰ পিছত যেতিয়া অধিবক্তাৰ ভাষ্যসমূহ আমি গ্ৰহণ কৰিব পাৰিম তেতিয়া চাৰ্জশ্বিটৰ আন কোনোবা অন্য লোকৰ নাম উল্লেখ আছে নেকি বা আন কোনোবাক জড়িত কৰা হৈছে নেকি বা নতুন কিবা চাৰ্জেছ ফ্ৰেম তাত সংলগ্ন কৰা হৈছে নেকি এনেবোৰ কথা স্পষ্ট হ'ব কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ ভাষ্যমতে এটা কথা স্পষ্ট হৈছে যে চাৰ্জশ্বিটত লিখি থোৱা হ'ব বা চাৰ্জশ্বিটত উল্লেখ কৰা হ'ব জুবিন গাৰ্গক নিষেধ কৰা হৈছিল বুলি কি ধৰণে কি প্ৰক্ৰিয়া নিষেধ কৰা হৈছিল সেই সমূহ বৰ্ণনা চাৰ্জশ্বিটত থাকিব আৰু অনাগত সময়ত নিম্ন আদালতত যি এই শুনানি প্ৰক্ৰিয়া আহি যাব এতিয়া আৰক্ষীয়ে তদন্ত সমাপ্ত কৰি বিএনএছএছ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা অৰ্থাৎ সেই বিধিসমূহ যিবোৰ বিধিৰ যোগেদি তদন্ত পৰিচালিত হয় যিবোৰ বিধিৰ যোগেদি ট্ৰায়েল পৰিচালিত হয় সেই বিধি যিবোৰ বিধিৰ যোগেদি সেই বিধি সন্নিবিষ্ট হৈ আছে 193 ধাৰাত বিএনএছএছৰ 193 ধাৰাত বিএনএছএছৰ 193 ধাৰা অনুসৰি আৰক্ষীয়ে নিজৰ ৰিপৰ্ট প্ৰতিবেদন যাক আমি চাৰ্জশ্বিট বুলি কওঁ চাৰ্জশ্বিট দাখিল কৰিব মেজিষ্ট্ৰেটৰ ওচৰত এই বিশেষ গোচৰটোত কাৰ ওচৰত দাখিল কৰিব 18/2025 সিআইডিত ৰুজু হোৱা এই বিশেষ গোচৰটোত জুবিন গাৰ্গৰ মৃত্যুৰ এই গোচৰটোত চাৰ্জশ্বিট দাখিল কৰিব চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ওচৰত আৰু চিফ জুডিচিয়েল মেজিষ্ট্ৰেটে এক্সামিন কৰিব পৰীক্ষা কৰিব আণ্ডাৰ বিএনএছএছ 230 আৰু 231 আণ্ডাৰ সেকশন বিএনএছএছ 230 আৰু 231ৰ আণ্ডাৰত যিবোৰ নথি তেওঁক দিয়া হ'ল চাৰ্জশ্বিট হিচাপে সেই নথিবোৰৰ যি কথা উল্লেখ আছে সেই বিষয়সমূহ ট্ৰায়েবল হয় নে নহয় শুনানি কৰিব পৰা যায় নাই ট্ৰায়েল অনুষ্ঠিত কৰিব পৰা যায় নে নাই সেইখিনি কাম কৰাৰ পিছত বিএনএছএছৰ ভাৰতীয় নাগৰিক সংহিতাৰ 232 ধাৰাৰ অধীনত মেজিষ্ট্ৰেট গৰাকীয়ে সেই নথিসমূহ ট্ৰান্সফাৰ কৰিব সেশন আদালতলৈ সত্ৰ ন্যায়ালয়লৈ আৰু সত্ৰ ন্যায়ালয়ত শুনানি আৰম্ভ হ'ব প্ৰথমতে শুনানি আৰম্ভ হ'ব চাৰ্জেছ ফ্ৰেম কৰিবৰ কাৰণে উদাহৰণস্বৰূপে যেহেতু মুখ্যমন্ত্ৰীয়ে ভাষ্য প্ৰদান কৰিছে জুবিন গাৰ্গক নিষেধ কৰা হৈছিল আৰু চাৰ্জশ্বিটত সেই অনুৰূপ ধৰণে উল্লেখ আছে বুলি তেওঁ অন ৰেকৰ্ড বিধানসভাৰ মজিয়াত কৈছিল গতিকে তেনে স্থলত প্ৰথমতে আমি এটা কথা গম পালোঁ আৰক্ষীয়ে বিচাৰিব ধাৰা 103 প্ৰযোজ্য হৈ থকাটো কিন্তু আদালতত যেহেতু আনটো পক্ষ গুচৰীয় পক্ষৰ কথা শুনাৰ লগত সমান্তৰালে অভিযুক্তৰ অধিবক্তাৰ কথাও শুনা হয় অভিযুক্ত অধিবক্তাৰো ভাষ্য শুনিব আদালতে সেশন আদালতে অভিযুক্ত অধিবক্তাই যিসমূহ গোচৰ
বা যিসমূহ দফা গোচৰীয় পক্ষই বা আৰক্ষীয়ে ৰুজু কৰিছে সেই দফাসমূহৰ সৈতে তেওঁলোকে সহমত পোষণ কৰে নে নকৰে সেই কথা সেশন কোর্টে জনার প্রয়াস করব আর দুই পক্ষ শুনার পিছত চার্জেস ফ্রেম করা হব বিভিন্ন সময় দেখা যায় আরক্ষীয়ে যিকিটা চার্জ লগাইছে সেইকিটা চার্জর সন্দর্ভত সহমত পোষণ অধিবক্তায় অভিযুক্ত অধিবক্তায় নকরে স্বাভাবিক কথা তেতিয়া কেতিয়াবা চার্জেসসমূহ আঁতৰোৱা বা আন চার্জেস লগোৱা পৰিলক্ষিত হয় সেই গোটেইবোৰ কথা সময়ত গম পোৱা যাব প্ৰথমতে সেশন আদালতত চার্জেস ফ্রেম হব আর তার পিছত আরম্ভ হব ট্রায়াল আরম্ভ হব আর ইতিমধ্যে আপোনালোক অবগত প্রায় ৩০০ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল আৰু ৩০০ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল আৰু ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰা লোকৰ ভিতৰত অন্যতম হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল অৰ্গেনাইজ কৰিছিল আৰু সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ শ্যামকানু মহন্ত আমি এতিয়ালৈকে জনামতে জাহাজত উপস্থিত নাছিলে কিন্তু সিদ্ধাৰ্থ শৰ্মা জাহাজত উপস্থিত আছিলে শেখৰজ্যোতি মহন্ত সংগীত শিল্পী জুবিনক সহযোগ কৰে শেখৰজ্যোতি গোস্বামী তেওঁ জাহাজখনত উপস্থিত আছিলে অমৃতপ্ৰভা মহন্ত তেওঁ জাহাজখনত উপস্থিত আছিলে সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভাতৃ তেওঁ জাহাজখনত উপস্থিত আছিলে গতিকে জাহাজখনত উপস্থিত থকা একাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ সমান্তৰালকৈ শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ লগতে দুগৰাকী জুবিন গাৰ্গৰ দেহৰক্ষী যি দুগৰাকী দেহৰক্ষী ছিংগাপুৰ যোৱা নাছিল তেওঁলোককো গ্ৰেপ্তাৰ কৰা হৈছে গতিকে শুনানিৰ প্ৰক্ৰিয়াত যিসকলৰ সাক্ষ্য CIDয়ে গ্ৰহণ কৰিলে সেইসকলক পাব্লিক প্ৰজিকিউটৰে এক্সামিন কৰিব ডিফেন্স কাউন্সিলে ক্ৰছ এক্সামিনেশ্যন কৰিব গতিকে ৩০০ জন আছে ৩০০ জনক এক্সামিনাৰ ক্ৰছ এক্সামিন কৰিবলৈ সময় প্ৰয়োজন হ'ব যদিহে ফাষ্ট ট্ৰেক কোৰ্টলৈ গোটেই শুনানিটো লৈ যোৱা যায় অৰ্থাৎ দৈনিক এই গোচৰটোৰ শুনানি গ্ৰহণ কৰা হয় তেনেস্থলতো ৩০০ জন ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ এক্সামিনেশ্যনৰ ক্ৰছ এক্সামিনেশ্যন কৰিবলৈ স্বাভাৱিকতে কিছু সময়ৰ প্ৰয়োজন হ'ব তাৰ পিছত যদি এক্সিবিট আমি জনামতে এক্সিবিট আছে ৩৫০০ পৃষ্ঠাৰ এক্সিবিট আছে গতিকে সেই এক্সিবিটবোৰ কোৰ্টত প্ৰদৰ্শন কৰিবলৈ অতিৰিক্ত সময় প্ৰয়োজন হ'ব তেনেস্থলত শুনানি সঠিকভাৱে পৰিচালিত হ'বলৈ স্বাভাৱিক ৰূপত কিছু সময় প্ৰয়োজন হ'ব ৩০০ জন ব্যক্তিৰ যদি এক্সামিনেশ্যনৰ ক্ৰছ এক্সামিনেশ্যন কৰাৰ প্ৰক্ৰিয়াটোৰ কথাই কওঁ সেই প্ৰক্ৰিয়াটোতে ৫০০ৰ পৰা ৬০০ দিন লগাৰ সম্ভাৱনা আছে বা সম্ভাৱনা প্ৰকট কৰিছে জ্যেষ্ঠ অধিবক্তাই অন ৰেকৰ্ড গতিকে তেনে ক্ষেত্ৰত আমি এটা কথা উপলব্ধি কৰিব লাগিব শুনানি প্ৰক্ৰিয়া সঠিককৈ যাবলৈ হ'লে কিছু সময় আমি অপেক্ষা কৰিব লাগিব কিন্তু আজিৰ দিনটোত আনুষ্ঠানিকভাৱে আৰক্ষীৰ ভাষ্যটো আমি গম পোৱাৰ অৱকাশ আছে এতিয়া চাৰ্জশ্বিট কেনেকৈ লাভ কৰিব পৰা যায় চাৰ্জশ্বিটখন কোৰ্টত বা CJM কোৰ্টত জমা কৰা মাত্ৰকে সেইখন এখন ৰাজহুৱা ডকুমেণ্ট হৈ যাবনে এইটো এটা প্ৰাসংগিক প্ৰশ্ন সকলোৰে মোবাইলে চাৰ্জশ্বিটখন উপলব্ধ হৈ যাব নেকি এইটো এটা প্ৰাসংগিক প্ৰশ্ন এই বিষয়ত ক'ব বিচাৰিম ২০২৩ চনত সুপ্ৰিম কোৰ্টে এটা লেণ্ডমাৰ্ক জাজমেণ্ট দি থৈছিলে জাষ্টিছ এম আৰ শাহ আৰু জাষ্টিছ CT ৰবি কুমাৰৰ এখন বিচাৰপীঠে খণ্ড বিচাৰপীঠে এটা লেণ্ডমাৰ্ক জাজমেণ্ট দি থৈছিলে তেওঁলোকে কৈছিলে চাৰ্জশ্বিট পাব্লিক ডকুমেণ্ট নহয় চাৰ্জশ্বিট সেই সময়ত যিহেতু CRPC আছিল 173 চাৰ্জশ্বিট পাব্লিক ডকুমেণ্ট নহয় চাৰ্জশ্বিট মেজিষ্ট্ৰেটগৰাকীয়ে চাৰ্টিফাইড কপি চাৰ্জশ্বিটৰ সেইসকল লোককহে দিব পাৰিব যিসকল লোক গোচৰীয় পক্ষৰ সৈতে জড়িত নহ'লে অভিযুক্ত অধিবক্তাৰ সৈতে জড়িত বা অভিযুক্তৰ সৈতে জড়িত কিন্তু বাকী মানুহক সাধাৰণ লোকে যদি চাৰ্টিফাইড কপিৰ কাৰণে এপ্লাই কৰে তেওঁলোকক দিয়াৰ নিয়ম নাই বা তেওঁলোকক দিব নালাগে এনেধৰণৰ এক জাজমেণ্ট ২০২৩ চনত সুপ্ৰিম কোৰ্টে দি থৈছিলে আৰু ইতিমধ্যে এগৰাকী জ্যেষ্ঠ অধিবক্তাই সংবাদ মাধ্যমত ভাষ্য প্ৰদান কৰিছে যদি কোনোবা ব্যক্তিয়ে চাৰ্জশ্বিটখন বিচাৰে আৰু তেওঁৰ গুড কজ আছে কাৰণ আছে চাৰ্জশ্বিটখন তেওঁক লগাৰ আৰু যদিহে সেই গুড কজটো ভেলিড বা ৰিজনেবল বুলি ভাবে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটে তেতিয়া সেই ব্যক্তিজনক চাৰ্জশ্বিট দিব পাৰে এতিয়া গুড কজ কি এই এক আন এটা প্ৰাসংগিক প্ৰশ্ন চাৰ্জশ্বিটখন লৈ গৈ কোনোবাই যদি চাৰ্জশ্বিটৰ প্ৰত্যাহ্বান জনাব বিচাৰে হায়াৰ কোৰ্টত তেনেস্থলত সেইজন ব্যক্তিক চাৰ্জশ্বিট দিয়া হ'বনে নাই এনেবোৰ প্ৰশ্ন এই মুহূৰ্তত কিন্তু প্ৰাসংগিক হৈ পৰিছে অৰ্থাৎ পুনৰ কম চাৰ্জশ্বিট দাখিল হোৱাৰ দিশে CJM কোৰ্টত এই মুহূৰ্তত আজিৰ দিনটোৰ ডাঙৰ খবৰ অধীৰ অপেক্ষাৰে অসমবাসীয়ে বাট চাই আছিলে জুবিন গাৰ্গৰ মৃত্যু হৈছিল ছেপ্টেম্বৰ 19 তাৰিখে সেই অভিশপ্ত শুক্ৰবাৰটোত আৰু তাৰ এদিনৰ পিছতে প্ৰায় ১.৫ দিনৰ পিছতে অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ ৰুজু কৰি BNSৰ ১০৩ ধাৰা লাগু কৰিছিল প্ৰযোজ্য কৰিছিল ধাৰা লগাইছিলে অৰ্থাৎ জুবিন গাৰ্গক প্ৰাইমা ফেচি এভিডেন্স পুলিচৰ হাতত আছিল যে জুবিন গাৰ্গক নিষেধ কৰা হৈছিলে আৰু সেই প্ৰাৰম্ভিক তথ্যৰ ভিত্তিত পুলিচে বিচাৰিছিল ধাৰা ১০৩ লাগক মেজিষ্ট্ৰেটৰ অনুমতিত ধাৰা ১০৩ এফআইআৰত সংযোজন কৰা হৈছিলে সমগ্ৰ অসমত ৬০খন এফআইআৰ ৰুজু হৈছিলে সেই ৬০খন এফআইআৰক ক্লাব কৰি CIDয়ে ১৮/২০২৫ নম্বৰৰ এখন এফআইআৰ ৰুজু কৰিছিলে আৰু তদন্ত আৰম্ভ কৰিছিলে অসম আৰক্ষীৰ দল ছিংগাপুৰ পৰ্যন্ত পাইছিলগৈ তদন্তৰ প্ৰক্ৰিয়াত আমি দেখিছিলোঁ বহু লোকক CIDয়ে চামন কৰিছিল তেওঁলোকৰ ভাষ্য লৈছিলে তাৰপিছত বহু লোকে কোৰ্টত ভাষ্য দিছিলে মেজিষ্ট্ৰেটৰ সন্মুখত যিটো এটা নিয়ম কিন্তু সেইসকল লোকে পুনৰ প্ৰয়োজনীয়তা আহি পৰিব ভাষ্য লোৱাৰ কিন্তু তাৰ সমান্তৰালকৈ যিসকল লোকক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকে এতিয়ালৈকেও জামিন আবেদন কৰা নাই
কিন্তু যিহেতু হত্যাৰ গোচৰ ৰুজু হৈছে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব লাগে আৰক্ষীয়ে যদিহে 90 দিনৰ ভিতৰত আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল নকৰিলে হয় এই অভিযুক্ত কেইগৰাকী ডিফল্ট বেইলৰ কাৰণে যোগ্য হৈ পৰিল হয় কিন্তু ডিফল্ট বেইল তেতিয়াহে পায় যেতিয়া তেওঁলোকে বেইল এপ্লাই কৰে গতিকে বেইল এপ্লাই কৰা প্ৰক্ৰিয়াটো পৰৱৰ্তী সময়ত আহিব কিন্তু এই মুহূৰ্তত আমি আশা কৰিছোঁ বা আমি ভাবিছোঁ পানী নখৰকা তদন্ত কৰি SITয়ে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিছে কাৰণ চাৰ্জশ্বিট দাখিল কৰাৰ পিছত কোৰ্টত যেতিয়া শুনানি আৰম্ভ হ'ব প্ৰথম কথা অভিযুক্তই অধিবক্তা পোৱাটো বাঞ্ছনীয় অসমত উকিল সন্থাই অভিযুক্ত কেইগৰাকীক প্ৰতিনিধিত্ব নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেনেস্থলত কোৰ্টৰ দায়িত্ব যে তেওঁলোকক অধিবক্তা এছাইন কৰি দিয়া বা অভিযুক্ত কেইগৰাকী অসমৰ বাহিৰৰ অধিবক্তা আনিও তেওঁলোকৰ শুনানি প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব পাৰে গতিকে যেতিয়া ট্ৰায়েল আৰম্ভ হ'ব অভিযুক্তয়ো অধিবক্তা লাভ কৰিব দুইটা পক্ষৰ কথা আদালতে শুনিব আদালত আবেগৰ দ্বাৰা পৰিচালিত নহয় আদালত পৰিচালিত হয় সাক্ষ্য আৰু প্ৰমাণৰ যোগেদি গতিকে আৰক্ষীয়ে শক্তিশালী চাৰ্জশ্বিট দাখিল কৰাৰ সমান্তৰালকৈ আৰক্ষীক যিসকল অধিবক্তাই কোৰ্টত প্ৰতিনিধিত্ব কৰিব তেওঁলোকেও এক পতিয়নযোগ্য এটা ষ্টৰী এটা কনভিন্সিং ষ্টৰী উপস্থাপন কৰিব লাগিব জাজৰ সন্মুখত আৰু তেতিয়াহে দোষী সাব্যস্ত হোৱা অভিযুক্ত কেইগৰাকী দোষী সাব্যস্ত হোৱাৰ পথ প্ৰশস্ত হ'ব এইটোৱে আমাৰ দেশৰ প্ৰক্ৰিয়া আমাৰ দেশত কেংগাৰু কোৰ্ট নাই আমাৰ দেশত এক গণতান্ত্ৰিক ব্যৱস্থা আছে স্বতন্ত্ৰ জুডিচিয়াৰী আছে গুচৰীয়া পক্ষই হওক বা অভিযুক্তসকলেই হওক তেওঁলোকক সুবিধা দিয়া হয় যাতে তেওঁলোকৰ হাতত থকা সকলো আইনী সুযোগ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে সকলো আইনী সুযোগ মানে যদিহে নিম্ন আদালতে যি ৰায় প্ৰদান কৰিলে সেই ৰায়ৰ সৈতে অভিযুক্ত সন্তুষ্ট নহয় তেতিয়া অভিযুক্ত উচ্চ ন্যায়ালয়লৈ যাব পাৰিব যদি গুচৰীয় পক্ষ সন্তুষ্ট নহয় গুচৰীয় পক্ষ উচ্চ ন্যায়ালয়লৈ যাব পাৰিব উচ্চ ন্যায়ালয়ে যি ৰায় প্ৰদান কৰিব সেই ৰায়ৰ সৈতে যদি কোনোবা এটা পক্ষ সন্তুষ্ট নহয় অসন্তুষ্ট হোৱা পক্ষটো সুপ্ৰিম কোৰ্টলৈ যাব পাৰিব আৰু যদি এইটো কেছৰ মই কথা কোৱা নাই জেনেৰেল সেন্সত কৈছোঁ যদি মৃত্যুদণ্ডৰ নিচিনা ৰায় প্ৰদান কৰা হয় তেনেস্থলত গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো ৰাষ্ট্ৰপতি পৰ্যন্ত যায় গতিকে এক দীঘলীয়া প্ৰক্ৰিয়া আমাৰ দেশৰ যি ন্যায় ব্যৱস্থা সেই ন্যায় ব্যৱস্থাৰ মতে এগৰাকী ব্যক্তি দোষী সাব্যস্ত নোহোৱালৈকে নিৰ্দোষী আৰু কোনো নিৰ্দোষী ব্যক্তি দোষী সাব্যস্ত হোৱাৰ যাতে এক পৰিৱেশৰ সূচনা নহয় বা কোনো নিৰ্দোষী ব্যক্তি দোষী সাব্যস্ত নহয় সেই কথা ধ্যান ৰখাৰ এক ব্যৱস্থা এক নিয়ম আছে আমাৰ জুৰিস্প্ৰুডেন্সত গতিকে সেইমতেই গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িব আমি আশা কৰিছোঁ চাৰ্জশ্বিট শক্তিশালী হৈছে আৰু সেই চাৰ্জশ্বিটৰ যোগেদি যিসকল অভিযুক্ত তেওঁলোক দোষী সাব্যস্ত হোৱাৰ পথ প্ৰশস্ত হ'ব আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ হ'ব আৰু অসমবাসীয়ে যি ধৰণে বিচাৰিছিল জুবিন গাৰ্গে ন্যায় পাব ইতিমধ্যে পুনৰ আৰম্ভ হৈছে #জাষ্টিছ4জুবিন গাৰ্গৰ আন্দোলন কালিৰ দিনটোত 65 লাখ স্পৰ্শ কৰিছিল এই আন্দোলনে আজিৰ দিনটোত এই আন্দোলন আৰু তীব্ৰতৰ হৈছে 70 লাখ স্পৰ্শ কৰাৰ আজিৰ দিনটোত সম্ভাৱনা আছে আমি অধীৰ অপেক্ষাৰে বাট চাম কি আছে চাৰ্জশ্বিটত আৰু তাৰ পিছত আপোনালোকক জনাম বিশ্লেষণ লৈ আগবাঢ়িম এই মুহূৰ্তত এই বিশ্লেষণ সমাপ্ত কৰিছোঁ অনাগত সময়ত প্ৰতিটো মুহূৰ্তত আমি নতুন ডেভেলপমেণ্ট লৈ আপোনালোকৰ ওচৰলৈ আহিম জুবিন গাৰ্গৰ চাৰ্জশ্বিট সন্দৰ্ভত বা তাৰ পিছত যি শুনানি আৰম্ভ হ'ব সেই সন্দৰ্ভৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ